নমস্কাৰ, মই দেৱজিতে আপোনালোক সকলোলৈকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। আজি মই এনে এজন খেতিয়কক আপোনালোকক দেখাম, যিজন খেতিয়কৰ অলপ দিনৰ আগতে যোৱা বছৰ আছিলে নেকি, মই ইউটিউবত আপলোড কৰিছিলোঁ। এইজন খেতিয়ক আন কোনো নহয়, মোৰ মৰমৰ মোৰ দাদাও হয় আৰু মোৰ বন্ধুও হয়। এইজন হৈছে ভৰত চন্দ্ৰ লইং। আপোনালোকে শুনিছে, প্ৰায় 100 বিঘাৰ ওপৰত খেতি কৰে তেখেতে। যেতিয়া যোৱা বছৰ মোৰ ভিডিঅ'ত দিয়া হৈছিলে সৰিয়হ খেতি প্লাছ ৰঙালাও খেতি, এতিয়া বিন লগাইছে, এভেইলেবল বেঙেনা আৰু বিভিন্ন ধৰণৰ খেতি লগাইছে তেখেতৰ পৰিশ্ৰম মই দাঙি ধৰিবলৈ আহিছোঁ। মই আপোনালোকক দেখাবলৈ লৈছোঁ যিজন খেতিয়কৰ কথা কৈছোঁ, এজন মোৰ মৰমৰ মোৰ শ্ৰদ্ধাৰ মোৰ বন্ধু ভৰত লইং। এয়া মোৰ বেক চাইডে দেখিবলৈ পাইছে আপোনালোকে, ভৰত লইঙে এয়া কোৰ মাৰিছে। মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ, পোনে তেখেতৰ পৰা দুই এষাৰ জানিব বিচাৰিম খেতিৰ পদ্ধতিৰ বিষয়ে। তেখেতে বহুত বছৰ কৰি আছে, প্ৰায় 20 বছৰমান ওপৰত আগৰে পৰাই কৰি আছে খেতিত, আৰু ইমানে খেতি কৰিব জানে তেখেতে। কি পদ্ধতিৰে খেতি কৰে তেখেতৰ পৰা মই জানিবলৈ আগবাঢ়ি যাম। তেখেতে নিজৰ মুখেৰে ক'ব, আপোনালোকে শুনিব। মই পোনপ্ৰথমে ভৰত চন্দ্ৰ লইঙৰ ওচৰলৈ আহিছোঁ। মোৰ বন্ধুও হয় আৰু দাদাও হয়। দাদা, কি খেতি এয়া? বাম খেতি আৰু বাম খেতি ন? অঁ, আপুনিতো বহুত বছৰ আগৰ পৰা কৰি আছে। বছৰি কৰিব লাগে, বছৰি কৰে, খেতিয়ক মানুহ হয়। এইবিলাক এতিয়া কি লগাইছে আপোনাৰ? বহুত ডাঙৰ এখন আপোনাৰ বাৰী দেখোন। এইখন ৰঙালাও বাৰী। ৰঙালাও বাৰী ন? এইখন মই দেখাই দিছোঁ, এই ৰঙালাও বাৰী। কিমান বিঘা হ'ব আপোনাৰ মাটি টোটেল এইখিনি? আছে আৰু অঁ, মোটামুটি আছে ন? অঁ, আপোনাৰ প্ৰতি বছৰে মানে প্ৰতি বছৰ মানে গোটেই মাহটোৱে আপুনি বাম খেতি কৰে নেকি? কৰিব লগা হয় আৰু অলপ চলপ কৰিব লগা হয় ন? আৰু প্ৰডাকশ্যনটো কেনেকুৱা পায়? প্ৰডাকশ্যন কেনেকুৱা হয়? অঁ, মোটামুটি ন? এতিয়া কি লগাইছে এইবিলাক আপোনাৰ এতিয়া বৰ্তমান? বেঙেনা পচাইছে ন? এইটো চাইডত বেঙেনা লগাইছে তেখেতে। আৰু এই চাইডে কি দিয়া আছে, বিন নেকি? দাংবডি ন? দাংবডি লগাইছে এইটো চাইডে। এয়া আৰু এইটো চাইডত কিবা লগাব নেকি? বেঙেনাই লগাব চাগে। অঁ, মূলা। অঁ, আপুনি আগতীয়াকৈ কৰে নেকি খেতিবিলাক? অন্যতকৈ আগতীয়াকৈ কৰে নেকি? কৰোঁ কেতিয়াবা সুবিধা পালে। অঁ, আৰু আগতীয়াকৈ ওলাব পাৰিলে ন দামটো পাব। আৰু আমাৰ ইয়াত উচিত মূল্যটো পায়নে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত? কাৰণ মই জনাত গোলাঘাট ডিষ্ট্ৰিক্ট আৰু চাপজুৰি এইবিলাকত এভেইলেবল খেতি কৰে মানুহে। গতিকে তাত প্ৰডাকশ্যনটো য'ত বেছি হ'ব, তাত আমাৰ খেতিয়কে মেইন উচিত মূল্যটো পোৱা নাযায়, বহুত কম দামত পায়, দিব লগা হৈ যায় ছাপ্লাইটো। গতিকে আপুনি কি ক'ব এই বিষয়ে? মানে আমাৰ ইয়াত উচিত মূল্যটো পায়নে আমাৰ খেতিয়কে? প্ৰকৃত খেতিয়কজনে নাপায়, কিন্তু মেইন বিক্ৰেতাজনে পায় মেইন উচিত মূল্যটো। কিন্তু ইয়াত আচলতে ভাল বজাৰ নাই, সেইকাৰণে। অঁ, ভাল বজাৰ নাই ন? আমাৰ গোলাঘাটত আছেতো, বনগাঁও বজাৰখনতো বহুত ডাঙৰ, চবেই এখন নাম শুনিছে বনগাঁও বজাৰ। তাততো এভেইলেবল আহে চাপজুৰিৰ পৰা ধৰি পাচলি। আৰু কিবা বজাৰ এখন আপোনাক বিচাৰে নেকি? আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত এনেকুৱা ডাঙৰ বজাৰ এখন হোৱাটো বিচাৰে নেকি পাচলি? অঁ, লাগে ন? মানে অন্য বাৰত কৈছোঁ, তেনেকুৱা এখন আৰু ডাঙৰ দিব পাৰিলে বজাৰ এখন যদি মুকলি কৰিব পাৰে ভাল হ'ব ন পদক্ষেপটো। বনগাঁওখনতো চানডে'ৰে বহে। অঁ, এখন ছাটাৰডে, মই জনাত ছাটাৰডে এখন হ'ব লাগিছিলে। ছাটাৰডে নহ'লেও ৱেডনেছডে বা বুধবাৰে হ'ব লাগিছিলে এখন। তেতিয়া আমাৰ আমাৰ খেতিয়কসকলে উচিত মূল্যটো পাব, এভেইলেবল হ'ব আৰু বেপাৰীও লৈ যাব। বজাৰ আছে, কিন্তু আউট চাপ্লাইটো কম হৈছে। আউট চাপ্লাইটো কম হৈছে ন? সেইকাৰণে। আৰু মানুহে খেতি কৰিবলৈ বহুত কম মানুহে খেতি কৰিছে দেখোন। কিয় কাৰণে? আজিৰ যুগত, এই ডিজিটেল যুগ কৰি পেলাই মানুহে খেতি কৰিবলৈ কম সংখ্যক মানুহে খেতি কৰিছে। সেইকাৰণে পাচলিৰ দাম বুলি ভাবে নেকি আপুনি? নহয়, আজিকালি সাৰৰ দামো বেছি হ'ল, হয়, তেলৰ দাম বেছি হ'ল। অঁ, সেইকাৰণে মানে খেতিত বৰ লাভজনক হোৱা নাই কিছুমানৰ কাৰণে, খেতিয়কৰ কাৰণে। আৰু কিছুমান মন্ত্ৰী মিনিষ্টাৰক কোৱা শুনিছিলোঁ যে নিজেই খেতি কৰিলেহে আমাৰ মানুহখিনিয়ে নিজেই খেতি কৰিবলৈ এৰিছে। নিজে খেতি কৰিলে আমি বেলেগৰ পৰা কিয় কিনি খাব লাগে? আমি কিয় দামত কিনিব লাগে? তেনেদৰে বক্তব্য দাঙি ধৰিছিল অলপ দিনৰ আগত। গতিকে কি বুলি ক'ব আপুনি? সেইটো আমাৰ খেতিয়কৰে অৱস্থা হয়,
হয় আচলতে নিবনুৱা সমস্যা দূৰ কৰিবলৈ চাকৰি ব্যৱস্থা কৰিব লাগিব। অঁ চাকৰি প্ৰতি বছৰে ন প্ৰতি বছৰে চাকৰি মিনিমাম 2 লাখ নিবনুৱা সংস্থাপন দিব লাগিব, তেতিয়াহে আমাৰ সমস্যা সমাধান হ'ব। গতিকে 5 বছৰত গভৰ্ণমেণ্টে কি টাৰ্গেট লৈছে 1 লাখ নিবনুৱাক সংস্থাপন দিম বুলি। তেনেকৈ নহয়, গভৰ্ণমেণ্টক আমি ছাপোৰ্ট কৰিম। অলৰেডি আমি যি গভৰ্ণমেণ্ট হ'লেও ছাপোৰ্ট কৰিম। মুঠতে গভৰ্ণমেণ্টে পদক্ষেপবোৰ লওক ভাল। অসমত এতিয়া কিমান সংখ্যক নিবনুৱা আছে, বাঢ়ি বাঢ়ি গৈ আছিল। অলপ দিনৰ আগত 23 লাখ নিবনুৱা আছিল, এতিয়া বাঢ়ি বাঢ়ি কিমান লাখ হৈ গৈছে। প্ৰতি বছৰে নিবনুৱা সংখ্যা আহে ন, বাঢ়ি যায়। গতিকে প্ৰতি বছৰে পদক্ষেপটো লওক। 5 বছৰত 1 লাখ দিয়াটো মই ইমান ভাল পোৱা নাই। গতিকে প্ৰতি বছৰত এই পদক্ষেপটো লওক 1 লাখ 2 লাখ ন, তেতিয়া আমি কম সংখ্যা মানুহ হ'লেও নিবনুৱা সংখ্যা দূৰ হ'ব। আৰু অকল চাকৰিয়ে নহয়, কিছুমান নিজেই আত্মনিৰ্ভৰশীল হওক। কিছুমানে খেতি কৰক ন, কিছুমানে বিজনেছ। অকল চাকৰিয়ে নহয়, অকল যদি নিবনুৱাৰ সমস্যা দূৰ হ'ব লগা হয়, তেতিয়া অকল খেতিয়ে নহয়, মানুহে নিজেই আত্মনিৰ্ভৰশীল হ'ব। খেতি কৰিব লাগিব আৰু নিজকে সংস্থাপন কৰিবলৈ লাগে, বিভিন্ন বিজনেছ কৰিব লাগিব। গতিকে মই ভাবোঁ এইখিনি নিবনুৱাসকলে যিসকলে চাকৰি কৰিম বুলি ভালদৰে ষ্টাডি কৰক আৰু যিসকলে যায় মই চাকৰি পোৱা নাই, তে চিন্তা কৰাৰ কোনো কাৰণ নাই। আজিকালি বিভিন্ন এভেইলেবল আছে। আজিকালি চাকৰি নকৰিলেও মানুহ চলিব পাৰি, খেতি কৰিও মানুহ চলিব পাৰি, এজন ভাল পুঁজিপতি হ'ব পাৰি। বিজনেছ আচলতে চাকৰিতকৈ বিজনেছমেনবিলাকেই আটাইতকৈ ধনী। ভাৰতবৰ্ষৰ ধনী মানুহজন আপোনালোকে গমেই পায়, মুকেশ আম্বানী, আদানীৰ কথা ক'বলৈ গ'লে ৰতন টাটা। গতিকে তেখেতসকলে বিজনেছ কৰিছে আৰু তেখেতসকলে ডাইৰেক্ট ইমান আজি এইটো পৰ্যায়লৈ যাব পৰা নাই পুঁজিপতি। একদম তলৰ পৰা আহিছে, মানে নিম্ন শ্ৰেণীৰ পৰা তেখেতসকলকে আহি আজি উচ্চ এই পৰ্যায়টো পাইছে। গতিকে কষ্ট কৰিব লাগিব মানুহৰ। মই আকৌ দাদাৰ ওচৰলৈ আহিছোঁ। দাদা এয়া কি আপুনি এইটো কি দিছে? এইটো কি? অঁ আপোনাৰ ৰাসায়নিক সাৰ ইউজ কৰে? অলপ চলপ কৰোঁ। ইমান অৰ্গেনিক নহয় নেকি আপোনাৰ? অৰ্গেনিক হয়, অঁ কিন্তু কেতিয়াবা আজিকালিতো ইমানো আৰু অৰ্গেনিক মানে বিক্ৰী কৰিবৰ কাৰণে অলপ প্ৰডাকশ্যনটো পাবৰ কাৰণে দিবই লাগিব ন ৰাসায়নিক সাৰটো। আৰু যিটো খাবৰ কাৰণে হ'লেও আপুনিতো অৰ্গেনিকে কৰে ন, খাবলৈ হ'লে অৰ্গেনিকে। আৰু বিক্ৰী কৰিবলৈ হ'লে আপুনি চেল কৰিবলৈ হ'লে প্ৰডাকশ্যনটো পাবৰ কাৰণে অলপ দিবই লাগিব, এইবিলাক ইউজ কৰিবই লাগিব সাৰটো। আৰু আগততো সাৰ নিদিলেও চলিছিলে ৰাসায়নিক সাৰ। আজিকালি দি মাটিবিলাক কি হৈ গৈছে, পাতলা হৈ যায় ন, নিদিয়াকৈ নাথাকে। কেঁচুবোৰ মৰি যায়, বহুত বেয়া লাগে। হয় মানে ইউৰিয়া পালে কেঁচু মৰি যায়। হয়, মই সেইকাৰণে কম পৰিমাণে ইউজ কৰোঁ। অঁ আপোনাৰ পূৰা এক্সপিৰিয়েঞ্চ আছে, অভিজ্ঞতা আছে বহুত বছৰৰ আগৰ পৰা এইবিলাক খেতি কৰা। আপুনি যিকোনো খেতি আপুনি কৰিব পাৰে, যিকোনো খেতি, চব খেতি আপুনি জানে। ৰঙালাওৰ পৰা ধৰি অলৰেডি আমি জানোৱেই আপুনি ৰঙালাও, সৰিয়হ বিভিন্ন ছাপ্লাই দিয়ে। আপোনাৰ ঘৰত পূৰা বেপাৰী বিক্ৰেতাৰ ভিৰ হৈ যায়। আজি পৰ্যন্তে আপোনাৰ ঘৰত মই দেখিবলৈ পাইছোঁ, এতিয়াও বেপাৰীবিলাক আহে। আজি এই অঞ্চলত কাৰো তেনেকৈ নাই আপোনাৰ নিচিনা ছাপ্লাই দিব পৰা। আপোনাক মই দেখিছোঁ এতিয়া ঘৰত ৰঙালাও এভেইলেবল আছে, ট্ৰাক ছিষ্টেমত যাব পাৰিব আপোনাৰ। এনেকুৱা দেখিছোঁ মই। বাকী কিন্তু মই এতিয়া এই মুহূৰ্তত আপোনাৰ কি লগাইছে, দাংবডি লগাইছে আৰু বেঙেনা। এইখিনি মই দেখিবলৈ পাম নিশ্চয়। আপোনাৰ ভালেই হ'ব, আপুনি খেতি কৰিব জনা মানুহ। বহুত বছৰ আগৰ 20 বছৰ আগৰ পৰা অভিজ্ঞতা আছে আপোনাৰ এইখিনি। গতিকে কেনেকৈ আপুনি খেতিৰ প্ৰতি ইমান ইণ্টাৰেষ্টেড হ'ল? আপুনিতো এসময়ত আপোনাৰ বহুত ডিগ্ৰী লৈছিলে, আপুনি ডিগ্ৰীধাৰী আছিলে। গতিকে পঢ়াৰ বাদ দি কেনেকৈ আপুনি খেতিটোৱে মেইন জীৱিকাৰ পথ হিচাপে বাছি ল'লে আপুনি? সৰুৰ পৰাই আমাৰ খেতি কৰা অভ্যাসটো আছে আৰু ঘৰৰ পৰিৱেশ পালে তাৰমানে। আচলতে ঘৰৰ মেইন মানুহজনৰ পৰিৱেশটো ন, নিজৰ দেউতাকৰ পৰিৱেশটো আপোনাৰ পালে। দেউতাকো খেতি কৰিছিলে ন, দেউতাক আপোনাৰ? মাটি দুডৰা আছে, এতিয়া খেতি কৰিম। অঁ খেতি কৰি হয়। নাই আপুনিতো যিহেতু আপোনাৰ দেউতা এজন প্ৰফেচাৰ আছিলে, গতিকে আপুনিতো পঢ়া পৰিৱেশতে আছিলে। আপুনিতো এজন ভাল ইঞ্জিনিয়াৰিং প্ৰফেচাৰো হ'ব পাৰিলেহেঁতেন দেউতাকৰ হিচাপত। আপুনি কিয় নকৰিলে খেতিটো আপুনি বাছি ল'লে? কিবা কাৰণ আছে নেকি ক'ব? কাৰণ মানে ঘৰৰ সম্পদখিনি চম্ভালিব লগা। ঘৰত মানুহ নাই মানে ন? সেই বুলিয়ে নহয় আৰু অঁ নিজৰ অঁ সেইখিনি ৰক্ষা কৰিব লাগিব যে। হয়, পুৰণা মানে ৰীতি নীতি নিয়মবিলাক ন?
পুৰণা যি নীতি নিয়ম এইবিলাক মানি চলিছে আপুনি ন আৰু কিছুমানে এইবিলাক এৰি দিছে আচলতে মডাৰ্ণ যুগ বুলি এই পুৰণা নীতি নিয়মবিলাক এৰিব নালাগে আজিৰ যুগত যিহেতু ডিজিটেল যদিও এইবিলাক ধৰি ৰাখিব আপুনি ধৰি ৰাখিছে গতিকে আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ আৰু নৱপ্ৰজন্মও এইখিনি জানিব লাগে এইখিনি শিকিবলগীয়া আছে আপোনাৰ পৰা যে এইবিলাক পুৰণা কিছুমান যি নীতি নিয়ম থাকে আমাৰ সমাজত ন সমাজৰ কাৰণে এইবিলাক সদায় মানি চলা উচিত গতিকে আপোনালোকে আপোনালোকে মডাৰ্ণ হ'বলৈ গৈ কিছুমান ৰীতি নীতি নেৰিব আমাৰ যিখিনি মানে নীতি নিয়মৰ মাজত আমাৰ সমাজখন চলি আছে গতিকে এইবিলাক ধৰি ৰাখক আপোনালোকে সদায় ভদ্ৰতা হ'বলৈ শিকক আপোনালোকে আমাৰ সমাজখন তেতিয়াই ভাল হ'ব একোচ আগবাঢ়ি যাব সদায় সমাজৰ কাৰণে ভাল চিন্তা কৰক বেয়া কোনো সমাজৰ কাৰণে ক্ষতি কৰা কাম কেতিয়াও নকৰিব আপোনালোকে পঢ়িলে ভালদৰে পঢ়ক আপোনালোকে ষ্টাৰ্টিং আজি পঢ়িছে আপোনালোকে ডিগ্ৰীদাৰী লৈছে MA পাছ গতিকে আপোনালোকে দুই এজনক বুজাওক গাঁৱতে ভাল পৰিৱেশৰ মাজত অকল চাকৰিয়ে মেইন আজিকালি জীৱিকাৰ পথ নহয় বিজনেছ কৰিও মানুহ চলিব পাৰে পুঁজিপতি হয় ভাল আজি মোৰ দাদাজন মোৰ বন্ধুও হয় দাদাও হয় গতিকে দাদাই আজি কিমান সুন্দৰভাৱে জীৱন যাপন কৰি আছে খেতিৰ মাজেৰে সুন্দৰ জীৱন যাপন দাদাৰ একচুৱেলি লাইফষ্টাইলটো বেলেগতকৈ বেলেগ মই এইটোৱে ক'বলৈ লৈছোঁ কিয়নো তেখেতক মই দেখিবলৈ পাইছোঁ তেখেতৰ ঘৰলৈ মই অহা যোৱা কৰিয়ে থাকোঁ যেতিয়া আহোঁ তাৰ লাইফষ্টাইলটো ৰজাৰ দিনৰ আগত যেতিয়া আমি ক'ম ৰজা ৰাণী আজিকালি মিনিষ্টাৰ হৈছে কিন্তু ইংলেণ্ডত এতিয়া এই ৰজা ৰাণী পদ্ধতিটো এতিয়াও আছে এই ৰজা ৰাণী পদ্ধতি ইউজ কৰে এই আমাৰ দাদাই এতিয়াও কিছুমান নিয়ম আছে তেতিয়া মই প্ৰৱেশ কৰিব নোৱাৰোঁ তেখেতৰ ওচৰত এই নীতি নিয়ম তেখেতক ভাল লাগে কিন্তু মই কেতিয়াও খং নকৰোঁ আজি এই অঞ্চলত আমাৰ গোটেই অঞ্চলত মই যিমান লগৰ যাওঁ এই নীতি নিয়মবিলাক এই দাদাই ধৰি আছে মই দাদাৰ ওচৰলৈ গ'লোঁ কেতিয়াবা কিছুমান নিয়ম শিকায় দাদাই এই ৰবা বুলি কয় কিছুমান এইবিলাক সদায় থাকক আপোনাৰ পৰাই মই এইখিনি দেখিছোঁ কিন্তু বেলেগত আজিকালি এইবিলাক নাই আপোনাৰ এইটো যে আছে এইখিনি মানুহে কিছুমানে ট্ৰোল কৰিব পাৰে এনে আপোনাক বেয়া ক'ব পাৰে তাৰ বহুত নীতি নিয়ম আছে এইটো বেয়া নহয় একচুৱেলি আনতকৈ পৃথক আপুনি বহুত পৃথক এইটো মানে মানুহটো কিয় বেলেগকৈ পৃথক ক'লে মানে মানুহটো কিয় কাৰণে ই আনতকৈ ভাল চিন্তা কৰে ভাল চিন্তা কৰে মই জনাত কোনোবাই ক'ব পাৰে এই বেছি কৰে বুলি একো বেছি নহয় তেখেতে একদম চিম্পুল মানুহ চবৰে লগত মিলি প্ৰীতি থাকিব আজি দুখীয়া মানুহৰ লগতো মিলিজুলি থাকে আজি ধনী মানুহৰ লগতো তেনেদৰে চবৰে লগত নিম্ন শ্ৰেণীৰ মধ্যবিত্ত উচ্চ শ্ৰেণীৰ কোনো এইবিলাক বিচাৰ নাই তেখেতক মই এইটো কাৰণে ভাল লাগে আজি কিয় আহিছোঁ মই তেখেতৰ পথাৰত এজন খেতিয়কক মই ভাল পাওঁ যিহেতু মোৰ ফাদাৰো এজন খেতিয়ক গতিকে ময়ো খেতিয়কৰ ল'ৰা মই আছোঁ যদিও মই চাকৰিৰ সূত্ৰে বৰ্তমান আছোঁ বাহিৰত মানে আমাৰ অসমতে আছোঁ আমাৰ ওচৰ চুবুৰীয়া জিলাত আছোঁ মই জব কৰি আছোঁ বৰ্তমান কৰ্মতে যদিও ময়ো কিছুমান তেখেতৰ পৰা শিকিব বিচাৰোঁ কিছুমান নজনা কথা মই তেখেতৰ পৰা আৰু তেখেতৰ ওচৰলৈ এইকাৰণে আহোঁ কিছুমান নীতি নিয়ম মানি চলোঁ এইবিলাক ভাল লাগে খুব মোক আকৰ্ষিত কৰে তেখেতৰ কথা বতৰাই আৰু তেখেতে এনেকুৱা এজন মানুহ ইমানে ভদ্ৰতা আৰু যিটো পটককৈ নকয় কথা ভাবি চিন্তি এইজন মানুহক আজি মই কৈছোঁ এজন আন কোনো নহয় মোৰ বন্ধু আৰু মোৰ দাদা স্বৰূপ শ্ৰদ্ধাৰ ভৰত লয়িং এই আপোনালোকে ভৰত চন্দ্ৰ লয়িং মোৰ ইউটিউব চেনেলত দেখিছিলে যোৱা বছৰ 2 বছৰ আগত দিছিলোঁ 100 বিঘাৰ সৰিয়হ খেতি লগাইছিলে আৰু তেখেতক কমেণ্টো কৰিছিলে এৱাৰ্ড পাব লাগে বিভিন্ন কমেণ্ট আহিছে কমেণ্টত এজন 100 বিঘা মাটিত যদি সৰিয়হ খেতি লগাইছে প্ৰডাকশ্যন দিয়ে তেখেতে গাড়ী আৰু ৰঙালাও খেতিও কৰে তেখেতক এটা এৱাৰ্ড দিব লাগে বহুতে কমেণ্ট কৰিছে হয় কাৰণ এৱাৰ্ডটো কেনেকৈ দিব যদিহে আমাৰ ছাপোৰ্ট থাকে আমাৰ ৰাজনৈতিক দলবিলাকৰ লিডাৰবিলাকে যদিহে ছাপোৰ্ট কৰে হয়নে যদিহে ছাপোৰ্ট কৰে আমাৰ ভাই দাদাসকলে যদি গাঁৱত ছাপোৰ্ট কৰে কিয় নহ'ব এদিন আৰু বন্ধুবৰ্গ যদি ছাপোৰ্ট কৰে এই দাদাজনক দিব লাগে বুলি আমি এগ্ৰিকালচাৰ অফিচলৈ গৈ তেখেতক যদি আমি কওঁ এনেকুৱা আমি ৰিচাৰ্চ কৰি গতিকে আপোনালোকৰ ভিডিঅ'টোৰ দ্বাৰা মই জনাব বিচাৰিছোঁ তেখেতক এৱাৰ্ড পোৱাৰ উপযুক্ত এজন ভাল খেতিয়ক হিচাপে এৱাৰ্ড দিব লাগে বঁটা প্ৰদান কৰিব লাগে অসম চৰকাৰৰ নেতৃত্বত গতিকে কৃষি বিভাগক মই আহ্বান জনাইছোঁ যাতে ভৰত চন্দ্ৰ লয়িঙে এজন অকল আমাৰ গাঁৱৰে খেতিয়ক নহয় আমাৰ গোলাঘাটৰে খেতিয়ক নহয় তেখেতৰ নাম যেনেদৰে আমাৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ নাম ৱৰ্ল্ডত নাম আছে
তেনেদৰে আমাৰ ভৰত চন্দ্ৰ লয়ঙৰ নাম আমাৰ গোটেই ৱৰ্ল্ডত বিশ্বত জিলিকি থাকিব লাগে। ভৰত চন্দ্ৰ লয়ং এজন ভাল খেতিয়ক হিচাপে। গতিকে এইটো মই বিচাৰোঁ। আৰু এইটো হ'বলৈ হ'লে আমাৰ বন্ধুবৰ্গ ছাপোৰ্ট কৰিব লাগিব, আমাৰ গাঁৱৰ মানুহখিনি ছাপোৰ্ট কৰিব লাগিব, লগতে আমাৰ পলিটিকেল লিডাৰবিলাকো ছাপোৰ্ট কৰিব লাগিব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, এই ভৰত চন্দ্ৰ লয়ঙে যি পদক্ষেপ আছে, প্ৰায় তেখেতে 20 বছৰ আগৰ পৰাই খেতি কৰি আহিছে। গতিকে তেখেতক পাব লগা যোগ্যতা আছে মই বুলি ভাবোঁ তেখেতৰ ফালৰ পৰা। কাৰণ যোগ্যতা আছে তেখেতৰ খেতি কৰা পদ্ধতি। আপোনালোকে চাওক কেনেদৰে ৰাসায়নিক সাৰ কেনেদৰে মাৰিছে চাওক। আপোনালোকে খেতি কৰা মানুহক আপোনালোকে চাওক, জানিব। আপুনি ভিডিঅ'ৰ কাৰণে এনেই তেখেতে কৰা নাই, একদম ৰিয়েলি চাওক আপোনালোকে এই ৰাসায়নিক সাৰ কেনেকৈ পেলাইছে চাওক। এইটোতে আপোনালোকে গম পাইছে খেতিয়ক সঁচা খেতিয়ক। চাওক। চ' ভাল লাগিলে আপোনাক লগ পাই। চ' মই আকৌ আহিম কেতিয়াবা। আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ বাৰু দেই। লগ পাম। থেংক ইউ ছ' মাছ। থেংক